আমি দুৰ্ভাগ্যজনক আমি গৰিহণা দিছোঁ যিদৰে সন্ত্ৰাসবাদীসকলে আমাৰ ভাৰতৰ ভিতৰত সোমাই আমাৰ পৰ্যটকসকলক তেওঁলোকৰ ধৰ্মৰ কি সেইখিনি উল্লেখ কৰি তেওঁলোকে যি মৰ্মমভাৱে আক্ৰমণ কৰিলে তাৰ বাবে আমাক গৰিহণা দিবলৈ ওচৰত আমাৰ শব্দ আমাৰ নাই আৰু আজি মৃতকৰ পৰিয়ালৰ বৰ্গৰ প্ৰতি আমি নিজৰ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ লগতে আমাৰ সম্পূৰ্ণ সমৰ্থন বৰ্তমানৰ চৰকাৰ পুলিচ বাহিনী ইণ্টেলিজেন্স এজেন্সিজ আৰ্ম ফৰ্চেছ সকলৰ লগত আছে আমি বিচাৰোঁ যে মৃতকৰ পৰিয়ালবৰ্গই ন্যায় লাভ কৰক আৰু সিপাৰে যে পাকিস্তান যে আছে আজি তেওঁলোকৰ উদ্দেশ্য যে আমাৰ লোকৰ মাজত বিভাজন হওক জম্মু কাশ্মীৰ সমৃদ্ধিশীল হ'ব নালাগে আমি পিছুৱাই যাওঁ এয়া হ'ল তেওঁলোকৰ উদ্দেশ্য আমি তেওঁলোকৰ উদ্দেশ্য আমি সম্পূৰ্ণ হ'বলৈ নিদিওঁ জম্মু কাশ্মীৰ প্ৰগতিশীল সমৃদ্ধিশীল হ'বই আমি ভাৰতৰ আমাৰ সমাজ আমি একত্ৰিত হৈ থাকিমে ভাৰত আৰু আগবাঢ়ি যাবগৈ আৰু মই আশাবাদী যে এটা সঠিক জবাব আমাৰ চৰকাৰে পৰৱৰ্তী দিনত দিব পাৰিব কিন্তু লগে লগে আজিৰ তাৰিখত আমি গোটেইবোৰ তথ্যবোৰ আমি মিডিয়া যোগেদি পাই আছোঁ বা ছ'চিয়েল মিডিয়া যোগেদি পাই আছোঁ চৰকাৰৰ ফালৰ পৰা আমি কোনো ধৰণৰ স্পষ্টীকৰণ বা কোনো ধৰণৰ আমি বিশেষ তথ্য আমি জানিবলৈ পোৱা নাই তো মই আশা কৰোঁ যে যি গৃহমন্ত্ৰী তেওঁলোকে নিজৰ ভ্ৰমণ সম্পূৰ্ণ কৰিলে প্ৰধানমন্ত্ৰী আজি গোটেইখিনি তথ্য তেওঁলোকে নিশ্চয় তাৰ বাবে অৱগত হৈছে আজি ৰাইজে এটা চৰকাৰ নিৰ্বাচিত কৰিছে আৰু এই সময়ত য'ত সমগ্ৰ ভাৰতবৰ্ষৰ ৰাইজ হতাশ হৈ আছে সকলোৱে নিজৰ নিৰ্বাচিত নেতৃবৃন্দসকলৰ পৰা নিৰ্বাচিত প্ৰধানমন্ত্ৰীৰ পৰা কিছু কথা জানিবলৈ বিচাৰে সাহস পাবলৈ হ'ল মই আশা কৰোঁ যে চৰকাৰ তেওঁলোকে নিজৰ কথা ক'ব আৰু ৰাইজক গোটেই যিমান তথ্য তেওঁলোকৰ ওচৰত আছে সেইখিনি তথ্যৰ যোগেদি ৰাইজক অৱগত কৰিব